নিবনুৱাসকলৰ বাবে এক ভাল খবৰ। ঢেকিয়াজুলি ফিনো পেমেণ্ট বেংকে লৈ আহিছে বাম্পাৰ অফাৰ। 1 টকা খৰচ নোহোৱাকৈ আপুনি ল'ব পাৰিব ফিনো পেমেণ্ট বেংকৰ CSP। অহা শুক্ৰবাৰ আৰু শনিবাৰলৈ থাকিব এই অফাৰ। আপুনি 100 টকাৰ পৰা আৰম্ভ কৰি আপুনি একাউণ্ট খুলিব পাৰিব। আপুনি এটা ফোন কৰক, আপোনাৰ অঞ্চলত মুকলি কৰিব পাৰিব ফিনো পেমেণ্ট বেংকৰ CSP। আপোনাৰ কাষত গৈ এক্টিভ কৰি দিয়া হ'ব CSP। ফিনো পেমেণ্ট বেংকৰ মানে বহুত সুবিধা মানে এতিয়া আছে। এতিয়া ধৰি লওক আগতে 4 প্ৰকাৰৰ একাউণ্ট হৈ আছিলে, এতিয়া 6 প্ৰকাৰৰ একাউণ্ট হয়। ইয়াত আপোনাৰ 100 টকা দি একাউণ্ট খুলিব পাৰে আৰু আপোনাৰ ATM কাৰ্ডো লগে লগে পাই যায়, পাছবুকো লগে লগে পাই যায়। এনেকুৱা বিভিন্ন ধৰণৰ সুবিধা আছে। ইয়াত আপোনাৰ মোৰটো হৈছে ছুপাৰ ডিষ্ট্ৰিবিউটাৰ ব্ৰাঞ্চ। ইয়াৰ পৰা মানে প্ৰত্যেক গাঁৱে মানে হেৰি দিয়া হৈ আছে, মানে CSP দিয়া হৈ আছে। যদি কোনোবা যুৱক যুৱতীয়ে মানে CSP ল'ব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিলে তেওঁলোকে CSPটো পাই যাব। আমাৰ মানুহ তাত যাব, গৈ মানে CSPটো অনবোৰ্ড কৰি থৈ আহিব। আৰু ইয়াত মানে ভাল এটা ইনকামো আছে। গতিকে কিছুমান নিবনুৱাসকলৰ কাৰণে বহুত ভাল এইটো। আৰু মানে এতিয়া আগত এটা অফাৰো আছে। যদি শুক্ৰবাৰ আৰু শনিবাৰ যদি কোনোবা CSP ল'ব বিচাৰে, তেনেহ'লে তেওঁলোকৰ 1 টকা খৰচো নহ'ব, কমপ্লিট বিনা পইচাত CSP পাই যাব। লোনটো এইটো থাৰ্ড পাৰ্টি লোন হয়, কিন্তু আমি লোনৰ কামটো ইমান হেৰি নকৰোঁ। মেইন হ'ল আমাৰ একাউণ্ট অপেনিং কৰা, ইঞ্চুৰেঞ্চ কৰা, এনেকুৱা পেন কাৰ্ড খুলিব পাৰি। ইয়াৰ পৰা বিভিন্ন ধৰণৰ কাম কৰিব পাৰি। আৰু আপোনাৰ অন্তৰ্গত কিমান CSP আছে? মোৰ অন্তৰ্গত বহুত CSP আছে। মোৰ ইয়াৰ পৰা ডিষ্ট্ৰিবিউটাৰো হৈ আছে। কিছুমান ডিষ্ট্ৰিবিউটাৰ লৈ তেওঁলোকে CSP প্ৰভাইড কৰি আছে। কোনোবাই যদি ডিষ্ট্ৰিবিউটাৰ ল'ব বিচাৰে আৰু তেওঁ লোকেশ্যনত যদি ডিষ্ট্ৰিবিউটাৰ নাথাকে, তেনেহ'লে আমি তেওঁলোকক ডিষ্ট্ৰিবিউটাৰো দিম আৰু সেই অঞ্চলত মানে তেওঁলোকে মানে CSP দিব পাৰিব। ল'ব পাৰিব। আৰু ঢেকিয়াজুলি বাকী কি ক'ব আচলতে? অহা শুক্ৰবাৰ আৰু কি বাৰ ক'লে? শুক্ৰবাৰ আৰু শনিবাৰ এই দুদিনেই অফাৰ আছে। এই দুদিনত মানে CSP যদি কোনোবা ল'ব বিচাৰে, তেনেহ'লে তেওঁলোকৰ 1 টকা খৰচো নহয়, বিনা পইচাত পাই যাব CSP, ফিনো পেমেণ্ট বেংকৰ CSP। আৰু আপোনাৰ অন্তৰ্গত এতিয়াও CSP চলি আছে? বহুত CSP চলি আছে। এতিয়ালৈকে কোনো মানে CSPৰ কোনো প্ৰব্লেম নাই আৰু সকলোৱে ভাল ইনকাম কৰি আছে। আপোনাৰ অফিচটো ক'ত অৱস্থিত? হয়, মোৰ অফিচটোৰ এড্ৰেছটো হৈছে ঢেকিয়াজুলি লাচিত কমপ্লেক্সৰ 1st ফ্ল'ৰ 1 নম্বৰ ৰুমত।